কৰা এটা ঘটনা পুত্ৰৰ মৃত্যুৰ 15 দিনৰ পাছতেই বুৱাৰীয়েকক অশ্লীল প্ৰস্তাৱ দিয়াৰ এটা অভিযোগ উত্থাপন হৈছে এজন 60 বছৰীয়া ব্যক্তিৰ বিৰুদ্ধে অভিযোগ প্ৰতি অভিযোগ আছে ব্যক্তিজনেও নিজৰ বুৱাৰীয়েকৰ প্ৰতি এটা অভিযোগ আনিছে কিন্তু এই ঘটনাই আজি পুৱাৰে পৰা সমগ্ৰ গুৱাহাটীবাসীৰ যেটো এটা কেনেকুৱাবোৰ ঘটনা গুৱাহাটীত আসলে বৃদ্ধি পাবলৈ ধৰিছে তাৰে এটা সৰু উদাহৰণ কাৰণ পুত্ৰৰ মৃত্যু মাত্ৰ 15 দিন হৈছিল আৰু শ্ৰাদ্ধ শেষ কৰি বাইহাটাৰ ঘৰখনৰ পৰা এগৰাকী মহিলাই নাম হৈছে সবিতা ডেকাই নিজৰ দুই সন্তানক লগত লৈ গুৱাহাটীৰ ঘৰখনত উপস্থিত হৈছিল আৰু সেইখিনি সময়তেই তেওঁৰ শহুৰেক নাম হৈছে ভুৱনেশ্বৰ ডেকা তেখেতৰ বয়স হৈছে 65 বছৰ আৰু তেওঁ নিখাটো নিজৰ বুৱাৰীয়েকক আৰু নাতিয়েকক ঘৰৰ বাহিৰত থাকিবলৈ দিয়ে তলা মাৰি থৈছিল এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল আৰু পাছত ওলাল যে পুত্ৰৰ মৃত্যুৰ পাছতেই এগৰাকী সবিতা ডেকাক ভুৱনেশ্বৰ ডেকাই অশ্লীল প্ৰস্তাৱ দি আহিছিল আৰু সেই প্ৰস্তাৱ নমনাৰ কাৰণে তেওঁলোকক নিজৰ প্ৰপাৰ্টিৰ পৰা বাহিৰ কৰি দিছিল আৰু তাতোতকৈ ৰহস্যজনক কথা কালি যেটা হুলস্থুল হ'ল সেই ঘৰখনৰ ভিতৰত ভুৱনেশ্বৰ ডেকাৰ লগত অতি ৰহস্যজনকভাৱে এগৰাকী যুৱতীক উদ্ধাৰ কৰা হ'ল সমগ্ৰ ঘটনাৰ দৃশ্যাংশ আমাৰ ওচৰত আহি পৰিছে আৰু এই ঘটনাই পুনৰ প্ৰমাণ কৰে এয়া হৈছে কালি ভুৱনেশ্বৰ ডেকাৰ ঘৰৰ দৃশ্য যেতিয়া ঘৰ ভাঙিবলৈ চেষ্টা কৰা হ'ল দৰ্জা ভাঙিবলৈ চেষ্টা কৰা হ'ল দৰ্জা খুলি দিয়া নাছিল আৰু এগৰাকী হৈছে ভুক্তভোগী মহিলাগৰাকী তেওঁৰ সৈতে আছে এগৰাকী ছোৱালী আৰু এটা পুত্ৰ সন্তান তেওঁলোকে বাইহাটাৰ ঘৰখনত নিজৰ স্বামীৰ যিখন আদ্যশ্ৰাদ্ধ আছিল আদ্যশ্ৰাদ্ধ শেষ কৰি স্বামীয়ে সজা গুৱাহাটীৰ ঘৰখনলৈ আহিছিল আৰু স্বামী গৃহত প্ৰৱেশ কৰিবলৈ লওঁতেই শহুৰাক ভুৱনেশ্বৰ ডেকাই বাধা প্ৰদান কৰে দুৱাৰ বন্ধ কৰি দিয়ে বেয়াকৈ গালিগালাজ কৰিছিল আৰু শহুৰাক ভুৱনেশ্বৰ ডেকাই এগৰাকী যুৱতীৰ সৈতে ঘৰৰ ভিতৰত সোমাই থকাৰ অভিযোগ উত্থাপন কৰিছে বুৱাৰীয়েক সবিতা ডেকাই যাৰ পৰা পুৱতি নিশালৈকে এই বিধৱা মহিলাগৰাকী ঘৰৰ সন্মুখত এইদৰে থাকিব লগা হ'ল তলা তেওঁলোকে বাৰম্বাৰ মানুহজনক মাতিছিল কিন্তু শহুৰাকে তেওঁলোকক খুলি নিদিলে আৰু এই নাতিয়েক দুটাৰ প্ৰতিও তেওঁ কোনো ধৰণৰ মৰম আন্তৰিকতা নাছিল তাৰ কাৰণে গোটেই নিশাটো তেওঁলোক বাহিৰত থাকিব লগা হ'ল আৰু পৰৱৰ্তী পৰ্যায়ত যেটা স্থানীয় ৰাইজ তালৈ আহে অহাৰ পাছত উদালবাক্কা আৰক্ষীৰ যি ভূমিকা তাক লৈ প্ৰশ্ন উত্থাপন হৈছে উদালবাক্কা আৰক্ষীক খবৰ দিয়াৰ পাছতো কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ আৰু সাংবাদিকে বাৰম্বাৰ ফোন কৰাৰ পাছত পুৱতি নিশাৰ সময়ত আহি তাত উদালবাক্কা আৰক্ষী আহি উপস্থিত হয় আৰু অৱশেষত ঘটনাস্থলীৰ পৰা ভুৱনেশ্বৰ ডেকাক থানালৈ লৈ যায় কিন্তু এই ঘটনাই পুনৰ প্ৰমাণ কৰিছে যে গুৱাহাটী মহানগৰীত একাংশ কেনেকুৱা মানুহ আছে যিসকল মহানগৰ নাগৰিক বুলি কয় কিন্তু তেওঁলোকৰ মানসিকতা কি এই ঘটনাই পুনৰ প্ৰমাণ কৰিছে ভুক্তভোগী মহিলাগৰাকীৰ মন্তব্য আহিছে আপোনালোকক শুনাব বিচাৰিছোঁ এইটো মই ইয়াতে আহিম বুলি কৈছে তেহেঁতক মই চাবিও সুধিলোঁ চাবি সোধাৰ পিছতে তেহেঁতে কৈছে মই চাবি নিদিওঁ কেতিয়াও তোৰ তাত অধিকাৰ নাই তোৰ বাচ্ছাৰো অধিকাৰ নাই তেহেঁতে এনেকৈ কৈছে সেইকাৰণে মই আজি আহিলোঁ অহাৰ পিছত মই গাঁৱৰ সকলোকে মাতি আনি থানা চানা দিলোঁ দিয়াৰ পিছত তেহেঁতে ক'লে এতিয়া মোক সোমাব নিদিয়ে পুৱা কিমান সময়ৰ পৰা মই 12টা বজাৰ পৰা 12টা বজাৰ এই বাচ্ছা দুটা লৈ পেলাই ইয়াতে বহি আছোঁ তেহেঁতক মাতিলোঁ মাতাৰ পিছতো তেহেঁতে সেই কৰা নাই দৰ্জা খুলি নিদিয়ে বহুত ৰিকুৱেষ্টো কৰিলোঁ তেওঁ মানে হেৰি কৰি ন দৰ্জা খুলি নিদিয়ে কি নাম তেখেতৰ ভুৱনেশ্বৰ ডেকা কিমান বয়স তেওঁৰ 65 মোৰ ছোৱালীৰ বয়স 16 বছৰ চলি আছে আৰু ল'ৰাৰ বয়স 6 বছৰ চলি আছে মই 12টা বজাৰ পৰা একোৱে খোৱা নাই মোৰ ল'ৰা খোৱা নাই ছোৱালী হোৱা 12টা বজাত ইয়াতে আহিছোঁ 12টা বজাৰ পৰা এনেকৈ আছোঁ এতিয়ালৈকে তেওঁ মানে মোক কৈছে আৰু জীয়েকৰ হ'ব জীয়েক জহকে কৈছে মানে এইখিনি মোৰ তই ইয়াতে সোমাব নোৱাৰা গাড়ী ঘোঁৰা মোৰ সা সম্পত্তি গোটেই লৈছে মোৰ সোণা গহনা গোটেই আছিল কানিয়া কাপোৰ একোৱে মোক দিয়া নাই এতিয়া মোৰ ল'ৰাৰ কাপোৰ নাই মোৰ ছোৱালীৰ কাপোৰ নাই মই পিন্ধিবৰ কাপোৰ নাই এতিয়া মোক ক'ত যাওঁ কওকচোন বাৰু সম্পত্তি মোৰ হাজবেণ্ডৰ নামত আছে মোৰ নামত আছে আৰু এই ঘটনাৰ সময়ত যেতিয়া দৰ্জা ভাঙি প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়াই ভুৱনেশ্বৰ ডেকা নামৰ ব্যক্তিজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল আৰু তেওঁৰ আক্ৰমণত এজন লোক আহত হয় আৰু নিজৰ বুৱাৰীয়েক আৰু দুই নাতিনককো তেওঁ আক্ৰমণৰ চেষ্টা কৰিছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া তেখেতক থানালৈ লৈ যোৱাৰ সময়ত কিন্তু এইজন ভুৱনেশ্বৰ ডেকাই তেতিয়াও দুৱাৰত তলা মাৰি থৈ গৈছিল আৰু যাৰ বাবে গোটেই নিশা ঘৰত সোমাব নোৱাৰিলে এগৰাকী বিধৱা মহিলাই আৰু এই মানুহজনৰ এটা অভিযোগ আছে তেওঁ এটা অভিযোগ উত্থাপন কৰিছে যে এই মহিলাগৰাকী যিগৰাকী মহিলা নাম হৈছে সবিতা ডেকা তেওঁৰ পুত্ৰৰ পত্নী তেওঁৰ বিৰুদ্ধে এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে এজন ভুৱনেশ্বৰ ডেকাই তেওঁ কৈছে যে অন্য এজন যুৱকৰ সৈতে এগৰাকী মহিলাৰ পৰকীয়া প্ৰেম আছে পৰকীয়া প্ৰেমৰ কাৰণেই এগৰাকী মহিলাই এখন নাটক ৰচনা কৰিছে আৰু এই গোটেই সম্পত্তি লোৱাৰ এটা
লোভৰ কাৰণে এগৰাকী মহিলাই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে অভিযোগ আছে প্ৰতি অভিযোগ আছে কিন্তু ভুৱনেশ্বৰ ডেকাৰ বিৰুদ্ধে আদালতত গোচৰ চলি আছে আৰু একাংশ স্থানীয় ৰাইজৰ মন্তব্য আহিছে তেওঁলোকেও ক'ব বিচাৰিছে যে ভুৱনেশ্বৰ ডেকাই নিজৰ বুৱাৰীয়েক আৰু দুই নাতিনেকৰ সৈতে যি কৰিছে সেয়া বেয়া কৰিছে কাৰণ পুত্ৰৰ মৃত্যু হোৱাৰ 15 দিন হৈছিল 15 দিনৰ পাছতেই এগৰাকী মহিলাক উৰেটো নিশা আৰু দুই সন্তানৰ সৈতে ৰাজপথত থাকিবলৈ বাধ্য কৰিলে এজন ভুৱনেশ্বৰ ডেকাই সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে কিন্তু দুই পক্ষৰ অভিযোগ প্ৰতিযোগৰ পাছত এই ঘটনা এতিয়া সমগ্ৰ হিৰিম্বাপুৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সকলোৰে মনত এটাই প্ৰশ্ন যে কোন সঁচা কোন মিছা কাৰণ গুৱাহাটী মহানগৰীখনত এতিয়া এনেকুৱা কিছুমান ঘটনা সংঘটিত হৈছে যিবোৰ কোনো মানুহে ভাবিব নোৱাৰে কিন্তু তেনেকুৱাবোৰ ঘটনা সংঘটিত হৈ থাকে কোন সঁচা সঁচাকৈয়ে অশ্লীল প্ৰস্তাৱ দিছিল নেকি এইজন ষাঠি উৰ্ধৰ যিজন ব্যক্তি আছে নাম হৈছে ভুৱনেশ্বৰ ডেকা ভুৱনেশ্বৰ ডেকাই পুত্ৰৰ মৃত্যুৰ পাছতেই এগৰাকী মহিলাক সবিতা ডেকা কেনেকৈ মোবাইলত নে সন্মুখত তেওঁ অশ্লীল প্ৰস্তাৱ দিছিল তাৰো তদন্ত পোহৰলৈ আহিব কিন্তু কথা হৈছে দিছপুৰ থানাতো এজাহাৰ দিয়া হৈছে উদালবাক্কাৰ থানাতো এজাহাৰ দিয়া হৈছে আৰু দুই পক্ষৰ এজাহাৰৰ ভিত্তিত এতিয়া তদন্ত কৰি থকা হৈছে কিন্তু এই ঘটনাই যেটো এই দুই কণমানিক লৈ এই মহিলাগৰাকীয়ে আমাৰ দৃষ্টাংশত যি দেখিবলৈ পাইছো ঘৰৰ সন্মুখত হাহাকাৰ কৰিব লগা হৈছে কি কাৰণত খুলি দিয়া নাই এই মহিলাগৰাকীৰ এই ঘৰটোত সম্পূৰ্ণ তেখেতৰ স্বাধীনতা আছে তেখেতৰ এই ঘৰটোত থকাৰ অধিকাৰ আছে আসলতে সেই অধিকাৰ কি কাৰণত খৰ্বৰ কৰা হৈছে সকলো ঘটনাৰ তদন্ত স্থানৰ ৰাইজে বিচাৰিছে কিন্তু যি শহুৰেক আৰু এগৰাকী বুৱাৰীয়েকৰ যিটো এটা সম্পৰ্ক আছে সেই সম্পৰ্কত যিটো কালিমা খানিছে যিটো কোৱা হৈছিল যে এটা অশ্লীল প্ৰস্তাৱ দিয়া হৈছে সঁচাকৈয়ে সেই অশ্লীল প্ৰস্তাৱ দিয়া হৈছিল নে নাই সেয়া ৰহস্যৰ আৱৰ্তন কাৰণ আজিকালি কিছুমান ঘটনা সংঘটিত হয় যিবোৰ সম্পত্তিৰ কাৰণে সংঘটিত হয় সম্পত্তি গ্ৰাস কৰিবলৈ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰে হয়তো এগৰাকী মহিলাৰ সৈতে যদি কোনোবাজন যুৱকৰ পৰকীয়া প্ৰেম আছে নেকি তাৰো তদন্ত হ'ব লাগে কিন্তু স্থানীয় ৰাইজে এটা কথা কৈছে যে কালিৰ যিটো ঘটনা সংঘটিত মহিলাগৰাকীক উৰেটো নিশা বাহিৰত থাকিবলৈ যি মানুহজনে যি বাধ্য কৰিলে সেই ঘটনা কিন্তু কোনোৱে সমৰ্থন কৰা নাই আৰু সকলোৱে কাৰণে নিশাৰ ভাগত ওলাই আহে দৰ্জা ভাঙিবলৈ চেষ্টা কৰে আৰু দৰ্জা ভাঙিবলৈ চেষ্টা কৰাৰ সময়তেই এই ভিতৰত থকা ভুৱনেশ্বৰ ডেকাই চুকা অস্ত্ৰৰে এজন যুৱকক আক্ৰমণ কৰে আৰু কামুৰি দিয়ে আৰু সেই যুৱকজনক নিশাই হাস্পতালত ভৰ্তি কৰা হৈছে এতিয়াও উদালবাক্কা আৰক্ষী থানাৰ জিম্মাতে আছে ভুৱনেশ্বৰ ডেকা তেখেতক সোধা-পোছা কৰি থকা হৈছে কিন্তু উদালবাক্কা আৰক্ষীৰ যিটো ভূমিকা কালিৰ দিনটোত কাৰণ তেওঁ নিশাই আহি পাবই লাগিছিল কিন্তু তেওঁলোক নিশা তাত উপস্থিত নহল আৰু সাংবাদিকে ফোন কৰিলে যিটো আমাৰ গুৱাহাটীৰ বিভিন্ন আৰক্ষী থানাৰ কথা ক'ব লাগিব এটা ঘটনা সংঘটিত হোৱাৰ পাছত বহু পলমকৈ সেই স্থানত গৈ আৰক্ষী উপস্থিত হয় কাৰণ কিছুদিন পূৰ্বে আমি দেখিছিলোঁ দিছপুৰৰ যিটো পঞ্জাবী গলি আছে তাত নিশা এগৰাকী যুৱতীক তেখেতৰ বয়ফ্ৰেণ্ডৰ লগত থকা অন্য এগৰাকী যুৱতী আক্ৰমণ কৰি ৰাজপথত পেলাই থৈ গ'ল দিছপুৰ থানাৰ সন্মুখতেই যুৱতীগৰাকী 4.5 ঘণ্টা পৰি থাকিল প্ৰাতঃভ্ৰমণলৈ অহা এগৰাকী মহিলাইহে সেই কথা দিছপুৰ থানাত অৱগত কৰে তাৰ পাছত দিছপুৰ থানাত তাত আহি পেলাই 45 মিনিটৰ পিছত উপস্থিত হৈছিল এইবোৰ এটা উদাহৰণ উদালবাক্কা আৰক্ষীৰ যিটো ভূমিকা অত্যন্ত এটা গুৰুত্বপূৰ্ণ অঞ্চল এখন অত্যন্ত গুৰুত্বপূৰ্ণ থানা উদালবাক্কা থানা হিৰিম্বাপুৰ যিটো অঞ্চল আছে সেই অঞ্চললৈ তাৰ পৰা আহিবলৈ মাত্ৰ 5 মিনিটৰ সময় লাগে কিন্তু কালি 4.5 ঘণ্টাৰ অধিক সময়ৰ পাছত সেই স্থানত আহি উদালবাক্কা আৰক্ষী উপস্থিত হয় আৰু পুৱতি নিশা ইয়াত এটা ডাঙৰ ঘটনা সংঘটিত হ'ব পাৰিলেহেঁতেন আক্ৰমণ হৈছে ডাৰে আক্ৰমণ হৈছে চুৰিৰে আক্ৰমণ কৰিছে আক্ৰমণ প্ৰত্যাক্ৰমণ হৈছে কিন্তু তাৰ পাছতো আৰক্ষী তাত উপস্থিত হোৱা নাছিল উদালবাক্কা আৰক্ষী এই সমগ্ৰ ঘটনাৰ তদন্ত কেনেকৈ কৰিব সেয়া লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত যিসকল আমাৰ লগত লাইভত আহিছে তেওঁলোকক জনাইছোঁ গুৱাহাটী মহানগৰীত সভ্য সমাজক লজ্জানত কৰা এটা ঘটনা সংঘটিত হৈছে এজন 60 বছৰ উৰ্ধৰ ব্যক্তিৰ বিৰুদ্ধে এটা ভয়ংকৰ অভিযোগ উত্থাপন হৈছে যে 15 দিন হৈছিল তেখেতৰ পুত্ৰৰ মৃত্যু হোৱা আৰু পুত্ৰৰ মৃত্যুৰ 15 দিনৰ পাছতেই নিজৰ বুৱাৰীয়েকক তেখেতে অশ্লীল প্ৰস্তাৱ দিছিল আৰু সেই অশ্লীল প্ৰস্তাৱ মানি নোলোৱাৰ কাৰণেই নিশাটো বুৱাৰীয়েকক এইদৰে ঘৰৰ বাহিৰত ৰাখিলে বৃদ্ধজনে আৰু ইতিমধ্যে উদালবাক্কা আৰক্ষীয়ে বহু পলমকৈ হ'লেও ব্যক্তিজনক আটক কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে কিন্তু কোন সঁচা কোন মিছা সকলোৱে অভিযোগ আনিছে বৃদ্ধজনৰ অভিযোগ এটা আনিছে যে বুৱাৰীগৰাকীৰ লগত অন্য এজন যুৱকৰ পৰকীয়া প্ৰেম আছে পৰকীয়া প্ৰেমৰ কাৰণে এখন নাটক তেওঁ ৰচনা কৰিছে দুইটা পক্ষৰ ফালৰ পৰা এজাহাৰ দিয়া হৈছে আৰক্ষী তদন্তত পোহৰলৈ আহিব সমগ্ৰ ঘটনা ধন্যবাদ